যোৰহাটৰ গড়মূৰত বাঘৰ পোৱালি উদ্ধাৰ। বাঘ পোৱালিটো গুৱাহাটীলৈ চিকিৎসাৰ বাবে পঠিওৱা হয় বুলি জানিবলৈ দিয়ে বন উপবন সঞ্চালক ৰূপক ভূঞাই। যোৰহাটৰ গড়মূৰ দুলীয়া গাঁৱত এটা বাঘ পোৱালি উদ্ধাৰ। আঘাতপ্ৰাপ্ত বাঘ পোৱালিটো এঘৰ লোকৰ চোতালত প্ৰত্যক্ষ কৰে গৃহস্থই। লগে লগে যোৰহাট আঞ্চলিক বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ বন বিভাগৰ লোকে বাঘ পোৱালিটো উদ্ধাৰ কৰি আনে। বাঘ পোৱালিটো প্ৰায় ২-৩ মাহ হৈছে বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। আনহাতে পুৱাই বাঘ পোৱালিটো গুৱাহাটীলৈ চিকিৎসাৰ বাবে পঠিওৱা হয় বুলি জানিবলৈ দিয়ে বন উপবন সঞ্চালক ৰূপক ভূঞাই। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।